ক্লাছৰ অন্তৰ্গত বসন্তপুৰ চহৰৰ এখন বিদ্যালয়ৰ লোকেশ্যন প্ৰব্লেম হৈ আছিল বিদ্যালয়ৰ এটেন্ডেন্স দিব পৰা নাছিল আৰু মোক মাতিছিল আৰু মই কেনেকৈ লোকেশ্যন প্ৰব্লেমটো সলভ কৰিলো আপোনালোকৰ সৈতে শেয়াৰ কৰিছো এইটো ভিডিও আপোনালোকে হেকলৈকে চাই ল'ব প্ৰব্লেমটা কি কোনো হিটাই ডিস্টেন্স কিমান ডিস্টেন্স 3000 এপ্লাই করো কিন্তু আর বেশি 5 কিলোমিটার টাকা 1 মিটার টাকা ট্যাবলেট কি দেখা ট্যাবলেট বলে একই দেখা আপনার তো দিছে সেম একই দেখা ডিস্টেন্স গতিকে মই বিদ্যালয়ৰ জিঅ' লোকেশ্যনটো এনেবল কৰাৰ আগতে অৰ্থাৎ বিদ্যালয়ৰ যিখন ফটো আছে সেই ফটোখন গুচাই দিয়াৰ আগতে মই 6 যিটো লোকেশ্যন আছে সেই লোকেশ্যনটো মই এবাৰ গুগল মেপত গৈ ইয়াতে এক্সপ্ল'ৰ কৰিলোঁ এক্সপ্ল'ৰ কৰাত মই দেখিলোঁ ইয়াতে 6 লোকেশ্যনটো বিদ্যালয়ৰ লোকেশ্যনৰ পৰা দূৰত শ্ব' কৰি আছে আৰু যিটো আমাৰ জেনেৰেল মেপ তাত গৈও মই সার্চ কৰিলো যেটো ফাইন্ড কৰিলো তাৰ লোকেশ্যনটো তাতো বেলেগ দেখুৱাই আছিল 2000 মিটাৰ অৰ্থাৎ 2 কিলোমিটাৰ ডিসটেন্সটো দেখুৱাই আছিল গতিকে আপোনালোকৰ প্ৰথমতে যেটো লোকেশ্যন অপচন আছে 6 সেই লোকেশ্যন অপচনত গৈ লোকেশ্যনটো এক্সপ্ল'ৰ কৰিব আৰু জেনেৰেল মেপত গৈও আপুনি এক্সপ্ল'ৰ কৰিব পাৰে যেটো 6 লোকেশ্যনৰ যেটো ইয়াতে লোকেশ্যন গুগল মেপত দেখায় তাৰ লিংকটো কপি কৰি আপুনি জেনেৰেল মেপত গৈ সার্চ কৰিলে আপোনাৰ লোকেশ্যনটো ফিক্স হৈ যায় এক্সপ্ল'ৰ কৰিবৰ কাৰণে ইয়াতে ক্লিক অন ভিউ অন গুগল মেপ ইয়াতে আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ মেপখনত আপোনাৰ বিদ্যালয়ৰ লোকেশ্যনটো ইয়াতে শ্ব' কৰিব মোৰ ইয়াতে লোকেশ্যনটো বিদ্যালয়ৰ লোকেশ্যনটো ইয়াতে যেটো মই এড কৰি দিছো হেতু দেখুৱাইছে ইয়াতে বিদ্যালয়ৰ লোকেশ্যনটো সো এতিয়া মই লাইভ লোকেশ্যন মেপত গৈ পেলাই চাইছো তাৰ লোকেশ্যনটো যদি একে আছে তেতিয়াহলে মই ইয়াৰ পৰা এটেন্ডেন্স দিব পাৰিম মই বৰ্তমান ঘৰত উপস্থিত আছো গতিকে মোৰ ইয়াৰে লোকেশ্যনটো দেখুৱাইছে বাকাইতাৰি সো এনেদৰে দেখুৱাইছে মোৰ ইয়াৰে লোকেশ্যনটো ইয়াতে দেখুৱাইছে গতিকে মই যেতিয়া ইয়াৰ পৰা 6 এটেন্ডেন্স দিবলৈ যাও নিশ্চয়কৈ ইয়াতে ডিসটেন্সটো দেখুৱাব গতিকে লজিক হিটুৱে আপুনি বিভিন্ন ঠাইত হয়তো লোকেশ্যনটো অন কৰি বিভিন্ন ঠাই লৈ যায় যাৰ কাৰণে লোকেশ্যনটো কেতিয়াবা অটোমেটিক চেঞ্জ হৈ যায় মেপত যাৰ কাৰণে কেতিয়াবা আৰু ওয়েদাৰটো বয়া হলেও আপোনাৰ ডিসটেন্সটো শো কৰে ডিসটেন্সটো দেখুৱায় গতিকে আপুনি সিম্পলি কি কৰিব লাগিব আপুনি 6 যাব সো 6 যোৱাৰ পিছত আপোনাৰ যেটো লোকেশ্যনৰ যেটো অপচন আছে আপুনি তাত যাব লাগিব সো আপুনি ইয়াতে লোকেশ্যনত আহিব সো লোকেশ্যনত অহাৰ পিছত ইয়াতে ক্লিক অন ভিউ অন গুগল মেপ যেটো লিংক দিয়া আছে কোঅৰ্ডিনেট লিংক হেতুত আপুনি যাব যোৱাৰ পিছত ইয়াতে আপুনি লোকেশ্যনটো এক্সপ্ল'ৰ কৰিব আৰু যেটো অপচন মই আগতে দেখুৱালো আৰু এবাৰ দেখুৱাইছো সো ইয়াতে এই অপচনটো আহিছে সো এবাৰ হয়তো লোকেশ্যনটো দেখুৱাইছে এবাৰ দেখুৱাইছে গতিকে কি কৰিব আপুনি ইয়াতে এটো ওপৰ ফালে টানি দিব আৰু যেটো এটো লোকেশ্যনৰ কোঅৰ্ডিনেট লিংক হেতু আপুনি কপি কৰিব সিম্পলি কপি কৰিব আৰু আপোনাৰ জেনেৰেল মেপত গৈ পেলাই সেই লোকেশ্যনটো আপোনাৰ কি কৰিব এতিয়া সার্চ কৰিব গুগল মেপত যাব ইয়াতে সার্চ হেয়াৰ অপচন আছে নহয় ইয়াতে আপোনাৰ সেই লোকেশ্যনৰ কোঅৰ্ডিনেট লিংকটো পেস্ট কৰি দিব সো পেস্ট কৰি দিয়াৰ লগে আপোনাৰ সেই বিদ্যালয়ৰ লোকেশ্যনটো ইয়াতে শো কৰিব এটো হৈছে বিদ্যালয়ৰ লোকেশ্যন লিংকটো জাস্ট এখিনি কৰিব আপুনি সো এটো টাচ কৰি নিদিব আপোনাৰ এটো লিংকটো আকৌ আপুনি সার্চ কৰি দিব এবাৰ সো এটো হৈছে বিদ্যালয়ৰ লিংক গতিকে ইয়াতে আপোনাৰ এটো জি আছে আপোনাৰ তলফালে সাৰ্কেল আছে ইয়াতে আপুনি সার্চ কৰি দিয়াৰ পিছত আপোনাৰ সেই লোকেশ্যনত লৈ যাব গতিকে এইখিনি কৰাৰ পিছত আপুনি সিম্পলি গুগল মেপখন ইয়াতে মিনিমাইজ কৰি দিব আৰু 6 এটেন্ডেন্সটো আপোনালোকে দিব
এটা কোন ক্লাস জেবিনা পারবিন যোৱা তুমি যোৱা আৰু আহা ক্লাছ কৰিলা ক্লাছটো কেমেৰা আগত আহা পাৰিব এইটো হৈছে প্ৰথম অপশ্যন যদি ইয়াতো আপোনাৰ কাম নহয় যিটো মই যিখন বিদ্যালয়ত গৈছিলোঁ সেইখন বিদ্যালয়ত মই সেই অপশ্যনটো প্ৰথমতে চাইছিলোঁ লোকেশ্যনটো ইয়াতে দুটা দেখুৱাইছিল বিদ্যালয়ৰ লোকেশ্যনটো এঠাইত আছিলে আৰু যেটো আমাৰ জেনেৰেল মেপৰ লোকেশ্যন হেতু বেলেগ ঠাইত আছিলে সেই অপশ্যনটো কৰিছোঁ তাত তাৰপিছত মই যেহেতু পাৰ্মানেন্টলি সলিউশন লাগে যাৰ কাৰণে মই বিদ্যালয়ৰ ফটোখন আগতে বেলেগকে লোৱা আছিলে বৰ্তমান মই নতুনকৈ বিদ্যালয়ৰ জিও লোকেশ্যনটো এনেবল কৰি দিছোঁ এনেবল কৰি দি পেলাই ফটোখন নতুনকৈ লৈ লৈছোঁ